মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আপোনালোকে সকলোৱে গমেই পায় অসমৰ অৱস্থা কি হৈ আছে। বানপানীত সকলোবিলাক বিধ্বস্ত হৈ গৈছে। বিশেষকৈ শিৱসাগৰ জিলা, চৰাইদেউ জিলা, যোৰহাট জিলা আৰু গোলাঘাটৰ কিছু অংশ একেবাৰে বানপানীত বিধ্বস্ত হৈ গৈছে, ধ্বংস হৈ গৈছে। মৃত্যুৰ ক্ৰিলি হৈছে, চবফালে মৃত্যু হৈছে। আপোনালোকে দেখা পাইছে ডেড বডি পৰ্যন্ত উপঙি আছে পানীত। একদম ভয়ংকৰ পৰিৱেশ সৃষ্টি হৈছে। ভাবিলে একদম গাটো কঁপি উঠে। যিদিনাখন আমি দেখা পাইছোঁ, যিদিনাখনৰ পৰা খবৰবোৰ আহিছে, কাৰণ আমাৰ বাইদেউ চৰাইদেউ জিলাৰে হয়, তো তাহাঁতৰ ঘৰতো পানী সোমাইছে, আমাৰ নিজৰ বাইদেউ ভিনদেউৰ ঘৰতো। তো একেবাৰে বানপানীত সকলোফালে অৱস্থা নাইকিয়া হৈছে। যিদিনাখনৰ পৰা খবৰটো পাইছোঁ সেইদিনাখনৰ পৰাই চেষ্টা কৰিছোঁ যে অলপ হ'লেও সহায় কৰিবলৈ। আমি যিবিলাক NGO আছে তেখেতসকলে যেতিয়া সহায় কৰিব গৈছে, যি পাৰোঁ নিজৰ ফালৰ পৰা অলপমান কণ্ট্ৰিবিউট কৰিবলৈ চেষ্টা কৰি আছিলোঁ। তো অহা কাইলৈ পুনৰবাৰ আমাৰ অঞ্চলৰ পৰা যোৱা হ'ব, সেই শিৱসাগৰ জিলা ফালে যোৱা হ'ব, যিবিলাকে বৰ্তমানলৈকে সাহাৰ্য পোৱা নাই সেইফালে যোৱা হ'ব। তো সেইকাৰণে ভাবিলোঁ যে আমাৰ ফালৰ পৰা কিছুমান কণ্ট্ৰিবিউট কৰা উচিত, যিখিনি পাৰোঁ সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ। তো সেইকাৰণে মই এইটো ভিডিঅ' এইটো কাৰণে বনাইছোঁ যাতে বহুতে ভাবে যে আমি কণ্ট্ৰিবিউট কৰিম বুলি, আৰু কি বস্তু আচলতে লৈ যাব পাৰিব আপোনালোকে এনেকৈ বানপানীত বিধ্বস্ত হোৱা অঞ্চলবিলাকলৈ। বহুতে ভাবে কি কিনিম, অকল খোৱা বস্তু নিলেই নহ'ব, কাৰণ এতিয়া আমাৰ বানপানী শেষ হোৱাৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। তো সেইকাৰণে বৰ্তমান মোৰ ফালৰ পৰা ক্ষুদ্ৰতম একেবাৰে যিখিনি পাৰোঁ তো সেইখিনি বস্তু ল'বলৈ চেষ্টা কৰিছোঁ। কি লৈছোঁ মই এবাৰ আপোনাক দেখাই দিছোঁ। প্ৰথমত ORS লৈছোঁ। এইটো ORS চাওক, ORSৰ পেকেট এটা লৈছোঁ। প্ৰায় ইয়াতে 50 পেকেটমান আছে চাগে, 50-60 পেকেট আছে ORSৰ পেকেট, যিটো ইম্পৰ্টেণ্ট হয়। তাৰ নেক্সট আপুনি দেখা পাইছে এইফালে মই এটা ফাৰ্ষ্ট এইড বুলি এটা বক্স বনাই দিছোঁ, সৰু মৰু বক্স দেখা পাইছে। তো ইয়াত একেবাৰে যিবিলাক আমাৰ বেমাৰ আজাৰ হ'ব পাৰে, বিশেষকৈ জ্বৰ হওক, চৰ্দি হওক, মূৰৰ বিষ হওক, গেছ হওক, তো একেবাৰে চিম্পলবিলাক যিবিলাক জ্বৰ চৰ্দি হয় ন এনেকৈ বানপানী এৰিয়াত অহাৰ পিছত। আমাৰ বাইদেউ যিহেতু ইফালে আছে মই গম পাইছোঁ, তো সেইটো কাৰণে জ্বৰ চৰ্দি মূৰৰ বিষৰ কাৰণে এইটো আমি দৰৱৰ টোপোলা লৈছোঁ। তাৰ নেক্সট একেবাৰে যিহেতু একেবাৰে কাৰেণ্ট নাই বৰ্তমান, কাৰেণ্ট ক'ৰ পৰা থাকিব, গোটেইবিলাক উটুৱাই শেষ কৰিলে, ঘৰ দুৱাৰ উটি গৈছে। তো সেইকাৰণে আমি মমৰ ব্যৱস্থা কৰিছোঁ, মমবাতি যাতে জ্বলাব পাৰে তেখেতসকলে। তাৰ নেক্সট গোটেইবিলাক মই দেখাই আছোঁ আপোনালোকক। এইফালে যদিহে চাই মই দেখাই দিছোঁ আপোনালোকক, এইফালে আমি মহ মাৰিবৰ কাৰণে ধূপ লৈছোঁ। মানে অকল এইখিনি নহয় দেই, এইখিনি মাত্ৰ মোৰ ফালৰ পৰাহে কণ্ট্ৰিবিউট কৰিছোঁ। তাৰপিছত আমাৰ গোটেই অঞ্চলটোত মানে তুলি আছে, গোটেই অঞ্চলটোতে আমাৰ বৰ্তমান তুলি আছে সাহাৰ্যৰ কাৰণে। তো তেখেতসকলে ডাঙৰ ট্ৰাক এখন লৈয়ে যাব, গতিকে সেইটো চিন্তা কৰিব নালাগে। এইখিনি মাত্ৰ মোৰ ফালৰ পৰা কণ্ট্ৰিবিউট কৰিছোঁ, বাকী তেখেতসকলে আৰু ডাঙৰকৈ বজাৰ কৰিব। তো ইয়াত পুনৰবাৰ মই দেখাই দিছোঁ আপোনালোকক যে মহ মাৰিবলৈ ধূপ লৈছোঁ আমি, মহ মৰা ধূপ, কাৰণ তাতে মহৰ উৎপাত হ'ব। এইফালে নিমখৰ বস্তা এটা লৈছোঁ, ইয়াত নিমখ আছে। তাৰ নেক্সট পানী বটল লৈছোঁ, আৰু ইয়াতে ডেটল চাবোন লৈছোঁ, আৰু লগতে মহিলা বা ছোৱালীসকলৰ আটাইতকৈ বেছি প্ৰয়োজনীয় এইটো আমাৰ চেনিটাৰী পেড লৈছোঁ। চেনিটাৰী পেডো এইফালে কেইটামান মই ল'বলৈ চেষ্টা কৰিছোঁ, তেখেতসকলে আৰু ল'ব। মই ইয়াত কেইপিছমান লৈছোঁ। তাৰ নেক্সট পানী বটল, তাৰ নেক্সট এইফালে যিমান পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী, আৰু এইফালে মই লৈছোঁ তলতে আলুৰ বস্তা এটা লৈছোঁ। মই ল'ৰাব নোৱাৰিম চাগে। এইফালে আলুৰ বস্তা, তাৰমানে মই অকলেহে ওলাই আহিলোঁ, লগত কোনো নাই। এইফালে আলুৰ বস্তাৰ লগত মই পিঁয়াজ লৈছিলোঁ। প্ৰথমত পিঁয়াজ এক বস্তা লৈছিলোঁ, 50 কেজি পিঁয়াজ লৈছিলোঁ। কিন্তু পিছত চিন্তা কৰিলোঁ যে মোক লগৰ এগৰাকীয়েও ফোন কৰি ক'লে যে পিঁয়াজতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব চাউল। সেইকাৰণে মই পিঁয়াজটো আকৌ ৰিটাৰ্ণ কৰি থৈ আহিলোঁ দোকানত। পিঁয়াজটো ৰিটাৰ্ণ কৰি এইফালে আপুনি দেখা পাইছে ইয়াতো চাউলৰ বস্তা এটা ল'লোঁ, ইয়াতো চাউলৰ 2টা বস্তা লৈছোঁ। এইফালে আলু লৈছোঁ, আৰু বাকী যিখিনি আছে সেইখিনি মই আপোনালোকক দেখাই দিছোঁ, এইখিনি লৈছোঁ। আৰু তাৰ নেক্সট ইয়াত মই লৈছোঁ মুড়ি পেকেট লৈছোঁ। গতিকে মুড়িখিনিও মানে থৈ পিনি খাব পৰা বস্তু লৈছোঁ, যাতে অলপমান কেইদিনমান থৈ পিনি খাব পাৰে। আৰু অলপমান দেখাই দিছোঁ এইফালে। তো ইয়াতে মেৰিগলৰ পেকেট লৈছোঁ, 2টা বক্স লৈছোঁ। তো এইখিনি মোৰ ফালৰ পৰা মাত্ৰ সামান্যতম সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। বাকীটো বহুত সৰহকৈ আমাৰ গোটেই অঞ্চলটোতেই যিহেতু সাহাৰ্যৰ কাৰণে তুলি আছে, গোটেই অঞ্চলটোৱে পইচা দিবই। তাৰোপৰি যিদিনাখনৰ পৰা গম পাইছোঁ তেতিয়াৰ পৰাই মই যিসকল NGO বিলাকে কাম কৰি আছে বা কিছুমান নিজে ওলাই গৈ কাম কৰি আছে, তো সেই ওচৰৰ অঞ্চল যিসকলে সহায় কৰিব পাৰিছে নিজে গৈ পিনি, তো তেখেতসকলকো মই প্ৰথমৰ পৰাই যি পাৰোঁ অলপকৈ নিজৰ ফালৰ পৰা সহায় কৰিব চেষ্টা কৰিছোঁ। আপোনালোক সকলোৱে এইটো কথাও গম পায় যে মইতো দেউতাৰ ট্ৰিটমেণ্ট কৰি আছোঁ। আমাৰ দেউতাৰ কেঞ্চাৰ ৰোগী হয়। তো কেঞ্চাৰ ৰোগী যোৱা 4-5 দিন আগত, মানে আজি ধৰক আজি কি বাৰ হৈছে, আজি শুক্ৰবাৰ। তো সোমবাৰ দিনাখন মই কেম'থেৰাপি লৈ আহিছোঁ দেউতাৰ। তো মই সেই দেউতাৰ ট্ৰিটমেণ্টটো প্ৰায় মাহেকত অলমষ্ট 2বাৰকৈ মই যাবলগীয়া হয় কেম'থেৰাপি ল'বলৈ। গতিকে সেইখিনি কথাও চিন্তা কৰিবলগীয়া আছে। তাৰপিছতো মানে মনটোৱে শান্তি নাপায়। ৰাতি হোৱাৰ লগে লগে যেতিয়া মই স্ক্ৰল ডাউন কৰি থাকোঁ, দিনত বাৰু সময়টো পাৰ হৈ যায় কাম কৰি থাকোঁতে, তো ৰাতি হোৱাৰ লগতে নিজক পৰিস্থিতি দেখি পিনি ইমানে ভয়ানক, মানে একদম দুখ লাগি যায় অন্তৰখনে। তো সেইকাৰণে এইখিনি বৰ্তমান যিহেতু আমাৰ কাইলৈ যোৱা হ'বই, তো তাতে মই এইখিনি কণ্ট্ৰিবিউট কৰিলোঁ। আপোনালোকে যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰক। বেয়া দিন সকলোৰে আহে। আজি তেখেতসকলৰ আহিছে, প্ৰকৃতিয়ে যিটো ৰূপ ধাৰণ কৰিছে কাইলৈ হয়তো আমাৰ লগতো হ'ব পাৰে। গতিকে আৰু দেখা পালোঁ আমাৰ মানুহৰ জীৱন কি হয়, এদিনত দুদিনতে মানে কি অৱস্থা কৰি দিব পাৰে প্ৰকৃতিয়ে যদিহে আমাৰ বেয়া ৰূপ ধাৰণ কৰে।
তো বিশেষ ক'ব লগা নাই মানে মাত্ৰ এইটো কাৰণে ভিডিঅ'টো বনালোঁ যাতে আচলতে আৰু এনেকুৱা কথা হয় যে সাহাৰ্য প্ৰদান কৰিলে আচলতে কিয়নো ভিডিঅ' কৰি দেখাব লাগে এইটো এটা কথা আহে তো কাৰণটো হ'ল মেইন কাৰণটো যে বেয়া ভিডিঅ'বিলাক সকলোতে চাৰ্কুলেট হৈয়ে থাকে ভাল ভিডিঅ'বিলাক চাৰ্কুলেট হ'ব লাগে আৰু যেতিয়া এনেকৈ সাহাৰ্য কৰা কাৰণ এজন মানুহে গৈ পিনি সাহাৰ্য প্ৰদান কৰিবলৈ কেতিয়াও নোৱাৰে কাৰণ এজনৰ সকলোৰে নিজৰ নিজৰ জীৱনত বহুত ডাঙৰ ডাঙৰ সমস্যা আছে আৰ্থিক সমস্যা বহুত আছে গতিকে এজনে গৈ সহায় কৰিব নোৱাৰে যেতিয়া আমি এনেকৈ ভিডিঅ' বনাই পিনি আগবাঢ়ি যাওঁ গতিকে আমাৰ লগতে আমাৰ ভিডিঅ' চাই পিনি আৰু কেইজনমানে সাহস কৰে যে আমি ওলাই গৈ সহায় কৰিব পাৰিম তো সেইটো কাৰণে আচলতে এইবিলাক ভিডিঅ' বনোৱাটো ইম্পৰ্টেণ্ট হৈ যায় আৰু সকলোৱে সহায় কৰি আছে বৰ্তমান মানে কোনো সহায় নকৰাকৈ নাই বুলি মই ভাবোঁ প্ৰত্যেকজনে সহায় কৰি আছে নিজৰ ফালৰ পৰা যি পাৰে 50 টকা 100 টকা কণ্ট্ৰিবিউট কৰি বহুত সৰহজনে যেতিয়া কণ্ট্ৰিবিউট কৰিব বহুত ডাঙৰ এমাউণ্ট হৈছে আৰু সকলোৱে সহায় কৰিবলৈ চেষ্টা কৰিছে তো এইখিনি আমি কাইলৈ আমাৰ ফালৰ পৰা যোৱা হ'ব মানে মই এইখিনি বস্তু গৈ পিনি দি দিম আৰু আমাৰ ফালৰ পৰা ট্ৰাক নাযাব 2 3 4খন যিমান পাৰে বলেৰো পিক আপ যাব কাৰণ যেতিয়া বলেৰো পিক আপ যাব এখন ট্ৰাকত গ'লে এটা অঞ্চলতহে যাব পাৰি গতিকে এটা অঞ্চলত যোৱাৰ লগে লগে তাতে ইমান অভাৱ মানুহবিলাকে মানে হেতা ওপৰা কৰি দিয়ে কাৰণ সকলোৰে অভাৱ হৈ আছে বৰ্তমান গতিকে 4খন বা 3খন যেতিয়া DI যাব বা বলেৰো পিক আপ যাব তেতিয়া বেলেগ বেলেগ অঞ্চললৈ যাব পাৰিব তো সেইখিনি আছিলে একেবাৰে সামান্য সৰু ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিলোঁ এইখিনিতে এইটো কথা কৈ দিছোঁ যেতিয়া মই এইখিনি বস্তু কিনিবলৈ গ'লোঁ কিনোতে মই বাইদেউক ফোন কৰিছিলোঁ বাইদেউ নিজে চৰাইদেউ জিলাৰ হয় তাই নিজেই বানত আক্ৰান্ত হয় তথাপি তাই ক'লে যে ময়ো কিছুমান কণ্ট্ৰিবিউট কৰিম বুলি গতিকে ইয়াত অলপমান তাইৰো কণ্ট্ৰিবিউশ্যন আছে তো সেইটোৱে বাকী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক য'ত আছে ভালকৈ থাকক ভগৱানৰ নাম লৈ থাকক আৰু ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা দিনবিলাক সোনকালে পাৰ হৈ যাওক আৰু ইয়াতকৈ আৰু বেয়া দিন নালাগে আৰু যিটো ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে এনেকুৱা ভগৱানে নকৰক কেতিয়াও এনেকুৱা দিন আহক মানে ভাবিব নোৱাৰা পৰিৱেশ আপোনালোকে দেখা পাইছিলে যে আমি কি কি সামগ্ৰী আনিছোঁ আৰু এইখিনি আনি বৰ্তমান আমি উৰিয়ামঘাটত আহিছোঁ উৰিয়ামঘাটত অলৰেডি আমি কালেকশ্যন কৰি আছিলে দাদাই প্ৰাক্তন টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যকাৰী সাংগঠনিক সম্পাদক আছিলে তো তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাকালি মই দাদাৰে ফেচবুকত এটা পোষ্ট দেখা পাইছিলোঁ পোষ্ট দেখা পাই ডাইৰেক্টলি মই আহিছোঁ দাদা অলপমান জনাই দিয়ক যে বৰ্তমান যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে আচলতে তুমি যিটো তোমাৰ পেজত আচলতে আমি পাইছোঁ বিশেষকৈ মোৰ যিটো ফেচবুকত তুমি পালা আচলতে আমি প্ৰতিটো ক্ষেত্ৰত আমি ৰাইজৰ কাৰণে আছোঁ ৰাইজৰ বিৰোধ যিটো আছিলে আচলতে ধেমাজি লখিমপুৰ এইটো চাইডে বানপানী হয় তেওঁলোকে সজাগতা হৈ থাকে অস্বাভাৱিক হিচাপে যিটো আমি কোনো পৰিকল্পনা কৰিব নোৱাৰোঁ সপোনতো ভাবিব নোৱাৰোঁ যে এনেকুৱা এটা ঘটনা শিৱসাগৰ আৰু নাজিৰা ধৰি লওক বিহুবৰ এনেকুৱা এটা অঞ্চলত হ'ব এতিয়া আমি এনেকুৱা এটা ব্যৱস্থা কৰিছোঁ য'ত আচলতে সামগ্ৰীসমূহ পোৱা নাই আমি এনেই আমাৰ সদৌ টাইমছ ছাত্ৰ সন্থা কৰিছোঁ তেওঁলোকৰ প্ৰাক্তন কিছুমান আমাৰ সতীৰ্থ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আছোঁ বিহুবৰ আচলতে আপোনাৰ চৰাইদেউ এইটো আচলতে বেছিকৈ আচলতে পাহাৰৰ পৰা যিটো গতিবেগত আহিলে আমি ধৰি লৈছোঁ তোমাৰ ধৰি লওঁ আমি উৰিয়ামঘাটৰ বাকী ৰাইজ হিচাপে আমিও সচেতন হিচাপে থাকিব লাগিব সজাগতাত থাকিব লাগিব কাৰণ আচলতে আমি যি প্ৰকৃতিৰ যিটো অত্যাচাৰ চলিছে আচলতে আমি জানো আজি কেইবছৰমানৰ আগতে বিহুবৰ যিটো পাথৰৰ যিটো খনাৰ ব্যৱস্থা খননৰ ব্যৱস্থা এই ব্যৱস্থাটোত আচলতে নদীৰ গতি সলনি কৰি দিছে সেইটো আচলতে এটা মানুহে কৰাৰ বুলিয়ে ক'ব লাগিব কয়লাৰ আচলতে বানপানী সৃষ্টি হোৱাৰ মেইন কাৰণ প্ৰকৃতিৰ লগত যদি আমি খেলা কৰোঁ প্ৰকৃতিয়ে আমাৰ লগত খেলা কৰিব কথাটো তেনেকুৱা ধৰণৰ আজি তুমি নৱপ্ৰজন্ম হিচাপে আজি যিখিনি তুমি আগ্ৰহেৰে আজি সেইসকলক নাম মাত্ৰ এয়াই আমি কণ এটাকৈ যদি প্ৰতিজনৰ ব্যৱস্থা কৰি দিয়ে নিশ্চয় আমি কিবা এটা সকাহ পাব আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ আছে পানী কণৰ কাৰণে হাহাকাৰ কৰি আছে কিছুমানে ঘৰৰ অৱস্থা চাইডিং হৈছে ঠিক আছে আচলতে আজি মই 12টা বাজি গৈছে মই মানে চাই আছো আচলতে আগৰ ঘটনাবিলাকে চাই আছো ক'ত কি আছে আকৌ ক'ৰবাত নতুনকৈ কিবা এটা হয় নেকি আজি টোপনি যোৱা নাই আজি 1-2টা বজালৈকে মই বিচনাত মোবাইলে চাই আছো এনেকুৱা এটা গতি হৈছে আচলতে আগতে বানপানী হৈছে ধেমাজি লখিমপুৰ আমি যিটো হৈছিলে তাতোতকৈ আচলতে একদম শুই থকাৰ পহুক মৰা লিখীয়া হৈছে এনেকুৱা 30 মিনিট মানৰ ভিতৰতে হৈছে কাৰণ মোৰ চৰাইদেউত মোৰ নিজৰ বা ভিনদেউ আছে তেখেতসকলৰ ঘৰতো পানী সোমাই 30 মিনিট মানৰ ভিতৰতে হৈ গৈছে ঘটনাটো আৰু আমাৰ কাইলৈ যিটো আমাৰ উৰিয়ামঘাটৰ পৰা যোৱা হ'ব তেখেতসকলে কৰিছে যে য'ত পোৱা নাই সাহাৰ্য আচলতে ভিতৰুৱা অঞ্চল তালৈ আমি যাবলৈ দুৰ্গম অঞ্চল মই তেওঁলোকৰ লগতো যুৱকসকল আছে তেওঁলোকৰ লগতো আমি যোগাযোগ কৰিছোঁ তোমালোকে দুৰ্গম অঞ্চলত যোৱাৰ ব্যৱস্থা কৰি দিয়া আচলতে মোৰ সতীৰ্থ প্ৰাক্তন ছাত্ৰ সন্থা ময়ূৰ বুঢ়াগোহাঁই তেখেত
এতিয়া বিধায়ক নাজিয়া সমষ্টি, হয়। তেখেতেও বহুত সহায় কৰি আছে, ধন্যবাদ দিছোঁ। তেওঁ বহুত হেৰি কৰি আছে, তেওঁকো ধন্যবাদ দিছোঁ। আৰু তেওঁৰ লগতো আমাৰ যোগাযোগ হৈ আছে। তেওঁৰ লগতো আমি য'ত যাব পৰা নাই, আচলতে আমাকো তেওঁ ক'ব যে ক'ত ক'ত পোৱা নাই। তেওঁ আশা কৰিছোঁ তেওঁ আমাক সহায় কৰিব। নাম মাত্ৰ ইমান এটা আমি চৰকাৰৰ হিচাপত দিবও নোৱাৰোঁ। চৰকাৰে যিমান কৰিছে আমিও কৰিব লাগিব, আৰু সকলোৱে সহায় কৰি আহিছে। সেইকাৰণে আৰু সকলোৱে যিসকলে পাৰে ওচৰৰ পাজৰত সহায় কৰিবলৈ চেষ্টা কৰক আপোনালোকে। ধন্যবাদ। ধন্যবাদ দাদালৈ, ধন্যবাদ।